আজি মিচিং ভাই ভনীসকলৰ উৎসৱ আলি আই লৃগাং। প্ৰতি বছৰৰ অসমীয়া ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই আলি আই লৃগাং উৎসৱ পালন কৰা হয়। আলি আই লৃগাঙৰ আলি অৰ্থাৎ শস্য, আই অৰ্থাৎ সেই শস্যৰ বীজ আৰু লৃগাং অৰ্থাৎ সেই বীজ ৰোপণ কৰা। আলি আই লৃগাং প্ৰধানত এক কৃষিভিত্তিক উৎসৱ আৰু এই উৎসৱৰ প্ৰথম দিনা মিচিংসকলে ৰাজহুৱাভাৱে পথাৰত বীজ ৰোপণ কৰাৰ এক কাৰ্যসূচী পালন কৰে। এই আলি আই লৃগাং উৎসৱ 5 দিনীয়াকৈ পালন কৰা হয় আৰু এই আলি আই লৃগাং উৎসৱত মিচিং ডেকা গাভৰুসকলে ঐনিতম নামৰ এক প্ৰকাৰৰ বিশেষ সংগীত পৰিৱেশন কৰে। তাৰোপৰি মিচিং ডেকা গাভৰুসকলে ঘুমৰাং নামৰ এক প্ৰকাৰৰ বিশেষ নৃত্য ঢোল, পেঁপা, গগনা আদিৰ তালে তালে পৰিৱেশন কৰে। এই আলি আই লৃগাং উৎসৱৰ অন্তিম দিনটোক লিলেন বুলি কোৱা হয় আৰু এই লিলেনৰ দিনা মিচিংসকলে ৰাজহুৱা ভোজ ভাতৰ আয়োজন কৰে আৰু এই ৰাজহুৱা ভোজ ভাতত মূলতঃ আপং আৰু পুৰাং আপিন খোৱা হয়। আপং হৈছে ভাত ব্যৱহাৰ কৰি মিচিংসকলে ঘৰতে নিৰ্মাণ কৰা এক প্ৰকাৰৰ বিশেষ ধৰণৰ মদ আৰু পুৰাং আপিন হৈছে বান্ধি লৈ পানীত উহোৱা ভাত, যাক ইংৰাজীত পেকড বইল ৰাইচ বুলিও কোৱা হয়। আলি আই লৃগাঙৰ এই আজিৰ দিনটোত অসমৰ ৰাজ্য চৰকাৰে ইতিমধ্যেই এই 11খন জিলাত ৰাজ্যিক ছুটী হিচাপে ঘোষণা কৰিছে আৰু বাকী জিলাসমূহত ইচ্ছাকৃত ৰাজ্যিক ছুটী হিচাপে ঘোষণা কৰিছে।